নমস্কাৰ বন্ধুসকল, থাইলেণ্ড ভ্ৰমণৰ আজি সেকেন্ডটো ব্লগত দেখাবলৈ লৈছোঁ। থাইলেণ্ডৰ এখন খুবেই ফেমাছ ঠাই ফুকেট। আমি ক্ৰাবিত আছিলোঁ, ক্ৰাবিৰ পৰা এতিয়া ফুকেটলৈ গৈ আছোঁ। উৎপল শৰ্মা আৰু মেক্স ৰজিত চেতিয়া খুব ধুনীয়াকৈ ভাগৰ মাৰি গৈ আছে। থাইলেণ্ডৰ পেট্ৰল পাম্প এটা দেখাইছোঁ, চাওকচোন ইমান ধুনীয়া। পেট্ৰল পাম্পৰ একদম কাষতে ধুনীয়া একেবাৰে ৰেষ্টুৰেণ্ট আছে আৰু ইয়াতে দুপৰীয়া খানাটো খাই ল'লোঁ। আমাৰ সুৰজিতে এতিয়া ষ্টিকে খাব জনা নাই। ইউটিউবত চাই লোৱা কেনেকৈ খায়। এইফালে শৰ্মাই চামুচেদি খাই দিলে। ময়ো পিছে ষ্টিকত খাব নাজানো, তো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। অৱশেষত ষ্টিকে নোৱাৰিলোগৈ খাবলৈ, তো চামুচেৰে ব্যৱহাৰ কৰি দিছোঁ আৰু। আহি পালোহি ফুকেট চিটি, আৰু চিটিতে আমি অলপমান ঘূৰিলোঁ। ইয়াৰ মাৰ্কেটবিলাক খুবেই ধুনীয়া। ইয়াৰে মাৰ্কেটৰ গলিবিলাক ইমান ধুনীয়াকৈ সজোৱা হৈছে। সকলো মানুহে ইয়াত ফটোগ্ৰাফী কৰিবৰ কাৰণে ৰৈ আছে। চাওকচোন ইমানে ধুনীয়াকৈ সজোৱা হৈছে। ফুকেট চিটিৰ নিচেই কাষতে থকা এই বুদ্ধ টেম্পলটি চাবৰ কাৰণে আহিলোঁ। ইয়াতে সৰু ডাঙৰ কেইবাটাও বুদ্ধ টেম্পল আছে আৰু ইয়াৰে পৰিৱেশটো খুবেই শান্তিময়। যিকণ সময় আছিলোঁ ইয়াতে বহুতে ভাল লাগিল। ইয়াৰ পৰিৱেশটো চাওকচোন ইমানেই ধুনীয়া, চফা একেবাৰে, কোনো পলিউশ্যন নাই, কোনো হাই হুলস্থুল নাই, থাকি বহুতেই ভাল লাগিল। ইয়াৰ পাছত চাব আহিলোঁ এখন ডাঙৰ হানি ফাৰ্ম। বহুতেই বেছি ডাঙৰ এখন হানি ফাৰ্ম হয়। ইয়াতে কেনেধৰণে হানি ফাৰ্মিং কৰা হয় তাক গাইডবিলাকে ধুনীয়াকৈ বুজাই দিয়ে। আমাৰ গোটেই তিনিজনকে কেইবাটাও কোৱালিটিৰ হানি টেষ্ট কৰিবৰ কাৰণে দিলে, আৰু ইয়াতে বহুতকেইটা কোৱালিটিৰ হানি পাব আৰু আপোনালোকে ঘৰলৈ কিনি আনিব পাৰিব। এতিয়া আমি গৈ আছোঁ ফুকেট চিটিৰ পৰা ফুকেটৰ একেবাৰে সাগৰৰ পাৰলৈ, য'ত আমাৰ হোটেল বুক কৰা আছে দুদিনৰ কাৰণে। ফুকেটৰ সাগৰ পাৰটো ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখি পায়। এইটো এটা ভিউ পইণ্ট হয়, খুব ধুনীয়া এটা ভিউ পইণ্ট। আৰু আমি ফাইনেলি পালোহি ফুকেটৰ ফেমাছ পটাং বিচ।
সন্ধিয়াই হ'ল আৰু আমিও আহি পালোহি হোটেল। পটাং ব্ৰিজৰ একেবাৰে কাষতে আছে হোটেলখন। খুবেই এখন ডাঙৰ আৰু খুব ধুনীয়া হোটেল হয়। আমি 3 জনৰ কাৰণে এটা ৰুম বুক কৰিছিলোঁ। ৰুমটো আপোনালোকক অলপমান দেখাই দিওঁ। তিনিজনৰ কাৰণে এই ৰুমটো ধুনীয়া আছে, যথেষ্ট এটা ডাঙৰ ৰুম হয়। হোটেলত আমি ফ্ৰেছ হৈ ওচৰতে থকা এখন বেম্বো ৰিজৰ্টত ডিনাৰ কৰিবৰ কাৰণে আহিলোঁ। এই ৰিজৰ্টখন বাঁহ আৰু লাইটেৰে নিৰ্মাণ কৰা হৈছে। খুবেই এখন ডাঙৰ ৰিজৰ্ট হয়। চাওকচোন ইমান ধুনীয়া ৰিজৰ্টখন। এই বেম্বো ৰিজৰ্টতে আমি ডিনাৰ কৰি হোটেলৰ ৰুমলৈ উভতি আহিলোঁ। আমাৰ হোটেলখনৰ ওপৰৰ পৰা ফুকেটৰ নাইট ভিউটো অলপমান দেখাই দিছোঁ। চাওক ইমান ধুনীয়া লাগিছে চাবলৈ। ধুনীয়া চাওক, আৰু এটা খুব ধুনীয়া চুইমিং পুল আছে। সময় প্ৰায় 12:15 হ'ল। ইহঁত দুটাই বোলে সাঁতুৰিব লাগে, সাঁতুৰিবলৈ মন গৈছে, তো এতিয়া অলপ চুইমিং পুলতে অলপমান সাঁতুৰি লওঁ। ৰাতিপুৱা ফ্ৰেছ হৈ ধুনীয়াকৈ হোটেলতে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। কৰি পেলাই এটা ধুনীয়া আইলেণ্ডলৈ গৈ আছোঁ। আইলেণ্ডটোলৈ যিহেতু আমি ক্ৰুজত যাম আৰু ইয়াতে টিকেট কৰি ল'লোঁ। ফাৰ্ষ্ট টাইম ক্ৰুজত উঠিম। এক্সাইটেড হৈ আছোঁ যাবলৈ। আৰু এইফালে উৎপল শৰ্মা আৰু মেঘ সুৰজিত আগতীয়াকৈ গৈ আছে। ইয়াৰ ভিতৰত সোমাই ল'লোঁ আৰু ইয়াতে আকৌ আমাক ব্ৰেকফাষ্ট খাবৰ কাৰণে দিছে। ইয়াৰ ছিটবিলাক মাছাজ ছিট হয়। ইয়াত আপুনি যদি ইয়াতে বহে তেন্তে ছিটবিলাকে আমাক মাছাজ কৰি গৈ থাকিব।
ক্ৰুজৰ ওপৰৰ পৰা আইলেণ্ডবিলাকৰ ভিউবিলাক চাওক না, ইমান ধুনীয়া লাগে চাবলৈ। সকলো ফটো মৰাত ব্যস্ত হৈ গ'ল এই ঠাইখিনিৰ পৰা। একেবাৰে নীলা পানী। পালোহি ফিফি হাৰ্বৰ আইলেণ্ড হোটেল। খুবেই এটা ডাঙৰ আইলেণ্ড হয় আৰু এতিয়া আমি কৰিম স্কুবা ড্ৰাইভিং। ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। স্কুবা ডাইভিং কৰাৰ আগত গাইডবিলাকে অলপমান ট্ৰেইনিং দিয়াই লয় আৰু গাইডে আমাক লৈ গ'ল 70 ফিট সাগৰ তললৈ। ইয়াতে মাছবিলাক কিমান ধুনীয়াকৈ খেলি থাকে। 70 ফিট সাগৰৰ তলত সোমাই সঁচাকৈ বুজাব নোৱাৰা এটা অনুভৱ ফিল কৰিলোঁ। বহুতেই বেছি ভাল লাগিল আৰু আপোনালোকো যদি এই আইলেণ্ডত আহে তেন্তে স্কুবা ডাইভিং কৰিবলৈ নাপাহৰিব। দুপৰীয়া লাঞ্চটো এই আইলেণ্ডটোতে কৰিলোঁ। খুবেই ভাল লাগিল খাই। আমি সম্পূৰ্ণ ইণ্ডিয়ান খানা খালোঁ আৰু থাইলেণ্ডত এভেইলেবল পায় ইণ্ডিয়ান খানা, কোনো চিন্তা কৰিব নালাগে। আৰু আমি ফুকেটত থকা দিনকেইটা খুবেই এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। আৰু ফুকেটৰ পৰা আমি আৰু এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ। নেক্সট ব্লগত দেখাম। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।